हेलो स्टूडेंट কি খবৰ তোমালোকৰ যে নহক আশা কৰো ভালে আছা আজি আকৌ তোমালোকৰ মাজলৈ আহিছো বেলেগ এটা ক্লাস লৈ কিনে ঠিক আছে ওকে যোৱা ক্লাছত কি শিকাই আছিল তোমালোকক যোৱা ক্লাছত শিকাই আছিল বহুপদৰ কি শিকাই আছিল बहुपद लेसन अर्थात अनुशीलनी 2.2 तुम्हार 1 और 2 দুটা যিমান অংক আছিল গোটেই অংকখিনি কব করে শেষ কৰি দিছো যোৱা ক্লাস বিলাকত তো আজি আহি 3 নম্বৰ ক্লাস কি কয় 3 নম্বৰ কোশ্চেনটো আলোচনা কৰিম যে নহক ইয়াতে আমাৰ কি দিয়া আছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ যে নহক ইয়াতে আমাক শূন্য দিয়া আছে এতিয়া এই শূন্যবোৰৰ পৰা আমি কি ওলাব লাগে দ্বিঘাত বহুপদ এটা এটা ওলাব লাগে এটা আমি আলোচনা কৰিম অনুশীলনী 2.2 थ्री क्वेश्चन किटा অনুশীলনী 2.2 थ्री क्वेश्चन किटा আমি আলোচনা কৰিম ঠিক আছে ओके चलो थ्री क्वेश्चन प्रथम क्वेश्चन तो কি দিছে এক নম্বৰ প্ৰথম क्वेश्चन দিছে -4 আৰু 3/2 মানে ইয়াতে শূন্য দুটা দিয়া আছে ইয়াৰ আগৰ क्वेश्चনত দিয়া আছিল যে দুটা শূন্য দিয়া আছে বহুপদ নিৰ্ণয় কৰিব লাগে ঠিক ইয়াতেও মানে কি দুটা শূন্য দিয়া আছে আমি বহুপদ নির্ণয় করি চল ইয়াতে আমার কি দিয়া আছে আলফা ইজ ইকুয়াল টু এতে দিয়া আছে আলফা ইজ ইকুয়াল টু -4 বিটা ইজ ইকুয়াল টু 3/2 ওকে ইয়াতে আমি বললাম শূন্য দুটার সমষ্টি শূন্য দুটার সমষ্টি কি হবে अल्फा प्लस बीटा इज इक्वल टू কি হবে -4 যোগ 3/2 এতিয়া 3/2 হলে ইয়াৰ তলত এটা 1 আছে 1 আর 2 লসাগু 2 দুইবার 1 এটার লগত হরণ দুইবার 2 4 গুণ 8 প্লাস একবার 3 কিমান হল গই 8 ইফালে মাইনাস ইফালে 3 প্লাস তেতিয়ালে -5 ডিভাইড বাই 2 এটার আলফা প্লাস বিটা মান কিমান পালো -5/2 ইয়ার পিছত আমি করি শূন্য দুটার গুণফল ওকে গুণফল কি হবে হয়ে আছে -4 পূরণ 3/2 এই দুটা শূন্য দিয়া আছিল ওকে ইয়াৰ পৰা আমি কি কৰিম পূৰণ কৰিম 2 আর 1 গুণ 2 3 4 গুণ 12 ঠিক আছে এইটো হল শূন্য দুটাৰ সমষ্টি ওকে এতিয়া আমাৰ কি আছিল বহুপদ এটা ওলাব হলে ফৰ্মুলা কি আছিল x² - আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা বিটা ওকে এতিয়া x² माइनस अल्फा प्लस बीटा मान किमान -5/2 होल इनटू x प्लस अल्फा इनटू बीटा मान -12/2 ओके এতিয়া সোয়া এটো স্কয়ার মাইনাস মাইনাসে প্লাস 5/2 x প্লাস মাইনাসে মাইনাস 12/2 এতিয়া ইয়াতে আমি কি কৰিম লসাগু লম 2 লসাগু 2 হলে ইয়াৰ তলত 1 আছে 1 2 ৰে হৰণ দিলে দুইবাৰ 2 ৰ লগত x পূৰণ কৰিলে 2x² তাৰ পিছত আছে প্লাস একবার 1 ৰ লগত 5x পূৰণ কৰিলে 5x মাইনাস একবার 1 ৰ লগত 12 ওকে ইজ ইকুয়াল টু 0 দি দিয়া এতিয়া আচ্ছা এতিয়া আমি কি কৰিম বজ্ৰকৰণ 2x² plus 5x
মাইনাস 12 ইজ ইকুয়াল টু 0 এইটোৱে দ্বিঘাত বহুপদ ঠিক আছে আমার কোশ্চেনটো দিয়া আছিল কি যে শূন্য দুটা দিয়া আছে এটা আছিল -4 আর আনটো আছিল 3/2 এটা ইয়াৰ পৰা আমি কি ওলাব লাগে দ্বিঘাত বহুপদ ওলাব লাগে যার কারণে শূন্য দুটার সমষ্টি -4 প্লাস 3/2 এতিয়া 2 এটো লসাগু 2 ললো এতিয়া একক 2 দি হৰণ কৰিছো অর্থাৎ 2 কে 1 দি হৰণ কৰিলে 2 বাৰ 2 ৰ লগত 4 পূৰণ কৰিলে 8 মাইনাস 2 2 ৰে হৰণ কৰিলে একবাৰ একৰ লগত 3 পূৰণ কৰিলে 3 ওকে এতিয়া -8 ৰ পৰা যদি আমি 3 বাৰ দাও -5 ডিভাইডেড বাই 2 এটো শূন্য দুটাৰ সমষ্টি এতিয়া শূন্য দুটাৰ গুণফল কি হ'ব শূন্য দুটাৰ গুণফল যদি পূৰণ কৰো 3 4 গুণ 12 -2 এইটো হল গুণফল ঠিক আছে শূন্য দুটাৰ সমষ্টি আৰু গুণফল আমি ওলালো ওলোৱাৰ পিছত আমাৰ কি কৰিব লাগে যেটো আমাৰ ই আছিল ফৰ্মুলা কি আছিল x² - α + β হোল ইনটু x প্লাস আলফা ইনটু বিটা x² - আলফা প্লাস বিটাৰ মান কি পাইছো -5/2 লিখিছো x হোল ইনটু আলফা ইনটু বিটাৰ মান কি পাইছো -12/2 ওকে এইখিনি এতিয়া x² প্লাস মাইনাস প্লাস 5/2x প্লাস মাইনাস 12/2 এতিয়া এই 2 আৰু ইয়াৰ তলত 1 লখাগু লৈছো 2 একক 2 ৰে হৰণ কৰিলে 2 বাৰ 2 লগত x² হৰণ কৰিলে 2x² তাৰ পিছত প্লাস 2 2 ৰে হৰণ কৰিলে একবাৰ একৰ লগত 5x হৰণ কৰিলে 5x মাইনাস 2 2 ৰে হৰণ কৰিলে একবাৰ একৰ লগত কি কয় 12 হৰণ কৰিলে 12 ইকুয়াল টু 0 এতিয়া এটো লগত এটো পূৰণ এই ইয়াৰ তলত এক আছে একৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি ওকে ক্লিয়ার বুঝি পাইছা নিশ্চয় যে কি আছিল শূন্য দুটাৰ সমষ্টি গুণফল ওলাই বহুপদটো ওলাই দিছো বুঝি পাইছা ওকে ইয়াৰ পিছত আমি কি কৰিম পৰৱৰ্তী কোশ্চেনটো আলোচনা কৰিম ঠিক আছে ওকে চাও পৰৱৰ্তী কোশ্চেন কি দি আছে সবা 2 নম্বৰ কোশ্চেনটো দিয়া আছে কিমান 5 and 2 এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা ইয়াতে 2 নম্বৰ যি কোশ্চেন দিয়া আছে এইটো কোশ্চেন মতে আনসার এটা ওলাই আৰু উত্তৰ মালাত দিয়া আছে বেলেগ এটা মানে কি উত্তৰ মালাৰ লগত যদি এই কোশ্চেনৰ আনসারটো মিলাব যোৱা তেতিয়াহলে ইয়াতে এটা মাইনাস দিব লাগে মানে একচুয়ালি তোমালোকৰ 2 নম্বৰ যি কোশ্চেন আছিল এইটো একচুয়ালি -5 আৰু 2 হ'ব লাগে ঠিক আছে যাৰ কাৰণে কি হয় এই কোশ্চেনটো তোমালোকে -5 ধৰি কৰিবা আনসার মানত যায় মিলে আকৌ 5 ধৰি কৰিলেও বাৰু আনসার ওলাই কিন্তু বেলেগ এটা ওলাই ঠিক আছে যাৰ কাৰণে প্ৰথম অৱস্থাত তোমালোকক ভুলটো ধৰাই দিলো যে ইয়াতে একচুয়ালি 5 নহয় -5 ওকে গিভেন আলফাৰ মান -5 বিটাৰ মান 2 এতিয়া আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি কি হ'ব -5 যোগ 2 কিমান হয় ইজ ইকুয়াল টু -3 তাৰ পিছত কি আছিল তোমাৰ শূন্য দুটাৰ গুণফল কি আছিল -5 * 2 ইজ ইকুয়াল টু -10 ওকে এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলা আছিল x² - আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া যদি এটা আমি বহাই দাও x² - আলফা প্লাস বিটাৰ মান কিমান পালো -3 হোল ইনটু x প্লাস আলফা বিটা মান কিমান পালো -10 এতিয়া x² - প্লাস 3x ওকে তাৰ পিছত প্লাস মাইনাস কিমান ওলাইছে 10 সমান আনসার বলা যায় মিলিছে নেকি যে তোমার কি হইছে -3 ওকে রবা আনসার বলা চাই আছো মিলিছে না নাই মিলিব তো লাগে নিমিলার কোনো কথা নাই 2.2 2 নম্বরটো আছে x² - 3x - 10
আচ্ছা -3x ইয়াতে প্লাস আইছে সসুন কবাত কি উল্টা হইছে নাকি আলফা প্লাস বিটা ইয়াতে -3 ওকে মাইনাস আলফা প্লাস বিটার মান -3 আর এইটু x স্কয়ার মাইনাস ইনটু x -10 তেতিয়া হলে কোড आंसर যে নিমিলিল উত্তৰমালাত যেটো आंसर দিয়া আছিল ইয়াতে তোমালোকৰ এইটো আছিল x স্কয়ার -3x সো -3x ঠিকই আছে নেকি অন্য দুটা কিমান আছিল 2 2 যদি আমি ধরো তেতিয়া হলে এখানে হই আছিল কিমান x স্কয়ার -5 অন্য দুটার সমষ্টি -5 আর 10 অন্যের সমষ্টি -3 x স্কয়ার গুণফল 2010 x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x আলফা ইনটু বিটা x স্কয়ার -7 প্লাস 3x -10 ওকে এইটা সাপেক্ষে যদি এইটা आंसर হয় তার পিছত যদি ইয়াতে প্লাস ধরি করা হয় এটা প্লাস ধরি করলে কিমান হই আছে তোমার মানে যদি আলফা প্লাস বিটার মান প্লাস কোশ্চেনত যদি প্লাস দিয়া আছে কেনেকে এখানে কি আছে আলফা ইনটু বিটা তাহলে আলফা প্লাস বিটার মান হই আছে 7 মানে হলুটার সমষ্টি আর আলফা ইনটু বিটার মান হই আছে কিমান তোমার 2 × 10 আলফা বিটার মান হই আছে 10 এ থেকে যায় কিনা আমার ফর্মুলা পেরা দিলে কি আছে x স্কয়ার -7x 10 এইটো হই আছে তোমার কোশ্চেন মতে এতিয়া ইয়াতে মাইনাস দিছো आंसर এইটো হইছে সব ইয়াতে মাইনাস দিছো ইয়াতে যদি আমি মাইনাস দিব যাও আচ্ছা এতিয়া ও এইটোত মাইনাস দিলে आंसरটো নিমিলে চাও যদি আমি ইয়াতে মাইনাস দিছাও ইয়াতে যদি মাইনাস দাও যদি 5 ত মাইনাস নিদো তেতালে কি হইছে ইফালে মাইনাস তেতালে আই আছে आंसर 3 আচ্ছা ওকে এতিয়া ইয়াতে মাইনাস ইয়াতে 3 তেতিয়ালে আলটিমেটলি -3 ওকে -3x -10 এতিয়া হলে आंसर আই আছে তো আলটিমেটলি যাই কেনে আমার एक्चुअली কোশ্চেনটো ইয়াতে মাইনাস হবো এটুত নহয় মানে কোশ্চেনটো দিয়া আছিল 5 আর 2 एक्चुअली 5 আর 2 নহয় কোশ্চেনটো হবো 5 আর -2 ঠিক আছে কথাটো বুঝি পাইছে এতিয়া তোমার কি দিছ তোমালকৰ কোশ্চেনত যোনটো দিয়া আছে তাতে ভুল দিয়া আছে যে 2 ৰ আগত এটা মাইনাস চিহ্ন হ'ব 2 ৰ আগত মাইনাস দিলে आंसरটো কারেক্ট आंसर আই আছে ঠিক আছে ওকে এটা সো তোমার ইফালে কিমান হলুটা সমষ্টি দিয়া আছিল মানে যোগ এটা যোগ কৰিলে তো আলটিমেটলি প্লাস মাইনাস হ'বই যেনেকৈ এইটো মাইনাস এতিয়া মাইনাস তো হ'ব তেতিয়া 5 ৰ পৰা 2 বাদ দিলে 3 ওকে তাৰ পিছত হলুটা সমষ্টি 2 × 10 মানে এইটো ধৰা ইয়াতে হ'ব -2 5 2 × 10 আচ্ছা x স্কয়ার মাইনাস আলফা বিটা আলফা প্লাস বিটা হল ইনটু x প্লাস আলফা ইনটু বিটা ওকে এতে x স্কয়ার মাইনাস কিমান আলফা প্লাস বিটার মান কিমান পাইছো 3 হল ইনটু x প্লাস আলফা ইনটু বিটার মান কিমান পাইছো -10 x স্কয়ার প্লাস মাইনাস 3x প্লাস -10 ওকে आंसर है ঠিক আছে নিশ্চয় বুঝি পাইছে এতিয়া কিন্তু মনত ৰাখিবা তোমালোকৰ কোশ্চেনৰ 2 ৰ আগত এটা মাইনাস হ'ব তোমালোকে এতিয়া দিলৱা কৈছো কোশ্চেন 2 ৰ আগত এটা মাইনাস চিহ্ন হ'ব এতিয়াই দিলৱা ঠিক আছে নহলে কমনত নাথাকিব একতে উল্টা পাল্টা লাগি যাব তোমালোকৰ পৰীক্ষাতে উল্টা পাল্টা লাগি যাব ওকে ঠিক আছে চাও তাৰ পিছৰ কোশ্চেনটো ইয়াতে টোটাল 4টা কোশ্চেন দিয়া আছে আজি 4টা কোশ্চেন সলভ কৰি দিম তোমালোকক 3 নম্বৰটো দিয়া আছে
কিমান 1/3 and -1 তেতিয়াহ'লে আলফাৰ মান দি আছে 1/3 বিটাৰ মান দি আছে -1 এতিয়া শূন্য দুটাৰ সমষ্টি কি হ'ব সমষ্টি হ'ব হলে হৈ আছে তোমাৰ শূন্য দুটাৰ সমষ্টি হৈ আছে 1/3 প্লাস -1 এটো যদি সমষ্টি ওলাব যাও ইয়াৰ তলত এটা 1 আছে 1 আৰু 3 লগাব 3 3 3 একবার প্লাস মাইনাস ইয়াতে কেইবার তিনিবার 3 লগত 1 গুণ গলে 3 এর গুণ 3 তেতিয়ালে ইয়াতে হৈ আছে -3 পৰা 1 গলে -2/3 ওকে শূন্য দুটাৰ সমষ্টি আছে -2/3 আৰু শূন্য দুটাৰ গুণফল কি হৈ আছে 1/3 into -1 তো মাইনাস প্লাস -1 3 -1/3 শূন্য দুটাৰ গুণফল হৈ আছে -1/3 আৰু শূন্য দুটাৰ যোগফল হৈ আছে -2/3 আচ্ছা আমাৰ ফৰ্মুলাটো কি আছিল x² - আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা আচ্ছা এতিয়া x² মাইনাস আলফা প্লাস বিটাৰ মান কিমান -2/3 হোল ইনটু x প্লাস আলফা ইনটু বিটাৰ মান -1/3 ওকে x² মাইনাস প্লাস 2/3 হোল ইনটু x প্লাস -1/3 এতিয়া চোৱা ইয়াতে কি আছে তলত এটা 1 আছে 1 3 আৰু 3 লগাবো 3 এতিয়া 1 3 লগত হৰণ কৰিলে 3 বাৰ 3 লগত x পূৰণ কৰিলে 3x² প্লাস ইয়াতে কি আছে তোমার 3 3 একবার একৰ লগত 2 পূৰণ কৰিলে 2x মাইনাস একবার একৰ লগত 1 ওকে ইজ ইকুয়াল টু 0 এতিয়া ইয়াৰ পৰা তোমাৰ কি কৰিব পাৰা ডাইৰেক্ট এনেকৈ লিখি দিব পাৰা যে 3x² plus 2x minus 1 is equal to 0 এইখিনি आंसर ঠিক আছে হয় ঠিক আছে এখানে বুঝি পাইছ না নাই ওকে যদি বুঝি পা নাই সবাই এখানে ইয়াতে 3x² আছে প্লাস 2x আছে -1 আর 0 এর লগত 3 পূরণ করলে 0 এখানে आंसर ওকে ইয়াতে লিখি দিছো তলত দেখানো পোৱা কাৰণে সাগে তো দেখা পোৱা যদি ওই ইয়াতে লিখি দিছো এইটো आंसर নিশ্চয় বুঝি পাইছে এতিয়া একেই চাৰিটা অংক দিয়া আছে একেই কথা আলফাৰ মান বিটাৰ মান দিয়া আছে তাতে তোমালোকে কি কৰিব লাগে আলফা আৰু বিটাৰ মান যদি দিয়া আছে তেতিয়াহলে প্ৰথম অৱস্থাত তোমালোকে কি কৰিবা আলফা আৰু বিটা মানে শূন্য দুটাৰ সমষ্টি ওলাই লবা তাৰ পিছত কি কৰিবা শূন্য দুটাৰ গুণফল ওলাই লবা ওকে দুটাৰ মান ওলোৱাৰ পিছত তোমালোকে কি কৰিবা নাই কেনে এই ফৰ্মুলাটোত পেলাই দিবা x² - আলফা প্লাস বিটা হোল ইনটু x ইনটু প্লাস আলফা ইনটু বিটা এইটো ফর্মুলাত পেলাই দিলা মানখিনি ধুনিয়া কৰি আহি গল বুজি পাইছা নিশ্চয় ওকে ঠিক আছে নেক্সট পৰৱৰ্তী কোৱেশ্চন কি আছে চাও পৰৱৰ্তী কোৱেশ্চন কি আছে আৰু এটা কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চনটো কি আছে আজি এইটো অনুশীলনী শেষ হ'ব অনুশীলনী 2.2 গোটেইটা অংক তোমালোকক কৰি দিছো শেষ হ'ব কব গলে আজি যে নহক এতিয়া লাস্ট এটা অংক আছে 4 নম্বৰ 3/2 and -2 এতিয়া আলফাৰ মান হৈ আছে 3/2 বিটাৰ মান হৈ আছে -2 এতিয়া আলফা প্লাস বিটাৰ মান কি হ'ব প্লাস -2 আলফা প্লাস বিটা এতে লসাগু লম 2 আর 1 লসাগু 2 2 2 হরণ করলে একবার 1 এর লগত 3 পূরণ করলে 3 প্লাস মাইনাস 2 1 2 হরণ করলে দুইবার 2 এর লগত 4 ওকে এতে হই আছে 2 3 এর পর 4 করলে -1 এতে আলফা প্লাস বিটার মান কিমান পেলো -1/2
আলফা ইনটু বিটাৰ মান কিমান হ'ব কিমান 3/2 ইনটু -2 পূৰণ কৰি দিয়া 2 এর 1 গুণ 2 -2 3 গুণ 6 ঠিক আছে এটার লগত এটি পূরণ এতিয়া আলফা ইনটু বিটার মান ইমান আলফা প্লাস বিটার মান ইমান এতিয়া আমি ফর্মুলাটোত বহাই দিম ঠিক আছে বহাই দিলো ফর্মুলা x স্কয়ার মাইনাস আলফা প্লাস বিটার মান কিমান -1/2 into x plus alpha into beta মান -6/2 এতিয়া ইয়াতে যদি আমি কৰি দাও কি কৰিম x স্কয়ার -a plus 1/2x plus a -6/2 ওকে এতিয়া 2 আৰু 1 ৰ লসাগু 2 হ'ব 2 হলে ইয়াতে 1 আছে 1 ৰ লগত 2 হৰণ কৰিলে 2 বাৰ 2 লগত x পূৰণ কৰিলে 2x স্কয়ার প্লাস এতে 2 2 এর হরণ করলে একবার 1 এর লগত 1x পূরণ করলে x মাইনাস একবার 2 2 এর হরণ করলে একবার 1 এর লগত 6 পূরণ করলে 6 0 এতিয়া এটো বজ্র পূরণ করে দিয়া 2x স্কয়ার প্লাস x মাইনাস 6 0 এইটোৱে তোমালোকৰ आंसर নিশ্চয় বুজি পাইছা মানে কথাটো কি কৈছো যে গোটেইকেইটা অংক একে ধৰণৰ শূন্য দুটা দিয়া আছিল শূন্য দুটাৰ সমষ্টি দিয়া আছে তাৰ পিছত শূন্য দুটা দিয়া থাকাৰ পিছত শূন্য দুটাৰ সমষ্টি আৰু গুণফল উলাইছো উলোৱাৰ পিছত ডাইৰেক্ট x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল ইনটু x ইনটু আলফা ইনটু প্লাস আলফা ইনটু বিটা এই ফর্মুলাত বহাই দিছো आंसर ধুনিয়া কৰি আহি গৈছে আচ্ছা শূন্য দুটাৰ সমষ্টি এই দুটা যোগ কৰি দিছো যোগ কৰাৰ পিছত কি কৰিলো সদায় আগতে কৈছো ভগ্নাংশৰ যোগ বিয়োগ থাকিলে আমি কি কৰিব লাগে লসাগু লব লাগে 2 আর 1 লসাগু 2 2 2 এর হরণ করলে একবার 1 এর লগত 3 পূরণ করলে 3 প্লাস মাইনাস 1 2 এর হরণ করলে 2 বার 2 এর লগত 2 পূরণ করলে 4 ওকে 3 এর পরে 4 গেলে -1 ডিভাইডেড বাই 2 আচ্ছা এতে আলফা ইনটু বিটা করলে 2 3 গুণ 6 মাইনাস 2 এর গুণ 2 এটু ফর্মুলা আছিল ফর্মুলা পেলা দেওয়ার পিছত x স্কয়ার মাইনাস আলফা প্লাস বিটার মান কিমান -1/2 4 ইনটু x প্লাস আলফা ইনটু বিটার মান কিমান হইছে -6/2 ওকে আচ্ছা এখানে তার পিছত কি করলো x স্কয়ার প্লাস মাইনাস প্লাস 1/2 হোল ইনটু x পূরণ করে দিছো প্লাস -6/2 ওকে আচ্ছা তার পিছত কি করিলো এতিয়া 2 2 1 ৰ লসাগু লৈছো ওকে 2 1 2 ৰে হৰণ কৰিলে 2 বাৰ 2 লগত x স্কয়ার পূৰণ কৰিলে 2x স্কয়ার 2 2 ৰে হৰণ কৰিছে একবাৰ 1 ৰ লগত 1x পূৰণ কৰিলে 1x বাই x 2 2 ৰে হৰণ কৰিলে একবাৰ 1 ৰ লগত 6 পূৰণ কৰিলে 6 0 এতে 0 ৰ লগত 2 পূৰণ কৰিলে 0 ওপৰত যিখিনি আছে সেইখিনি মানে বজ্ৰকৰণ যেই নহওক তোমালোকে নিশ্চয় বুজি পাইছা আশা কৰো যদি বুজি নোপোৱা তেতিয়াহলে কমেন্ট সেকশনত কমেন্ট কৰিবা নিশ্চয় তোমালোকৰ কমেন্ট বিলাক চাই কিনে আমি আকৌ বুজা দিবলৈ চেষ্টা কৰিম এতিয়া আজিৰ কাৰণে তোমাৰ যিখিনি অনুশীলনী 2.2 যিমান অংক দিয়া আছিল গোটেইকেইটা অংক কৰি দিলো এতিয়া আৰু বেলেগ এটা অনুশীলনী আৰম্ভ নকৰিম এতিয়া 2.3 অনুশীলনী আৰম্ভ কৰাৰ আগতে খুব ধুনীয়া কৰি এতিয়া আমাৰ যেটো হৰণ পদ্ধতি আছে মানে বহুপদৰ বিভাজন কলন বিধি মানে আমি আগতে হৰণ কৰিছো নাম্বাৰৰ হয়নে নাই সংখ্যাৰ হৰণ কৰিছো আগতে কিন্তু এতিয়া এটা বহুপদ আৰু এটা বহুপদৰে হৰণ কৰিব লাগে হেনেকুৱা ফৰ্মুলা ইয়াৰ পিছৰ যিমান অংক আছে হেতু ফৰ্মুলা আহি যাব মানে এটা বহুপদক আন এটা বহুপদৰে হৰণ কৰিব লাগে বিভাজন কলন বিধিৰ সূত্ৰ আছে তো ইয়াতে বহুত ইম্পৰ্টেন্ট কিছুমান অংক আছে তো সেই ইম্পৰ্টেন্ট অংকবিলাক তোমালোকে জানিব লাগিব মাস্ট বি যেনেকৈ ধৰা উদাহৰণ 9 একদম 100% কব গলে পৰীক্ষাত আহি যায় তো তোমালোকে এই 9 নম্বৰ কোৱেশ্চনটো তোমালোকে মাস্ট বি পঢ়িব লাগিব তো এনেকুৱা কিছুমান কোৱেশ্চন আছে যোনবিলাক তোমালোকে পঢ়িব লাগিব যেনেকৈ ইমান দিনে শিকালো তোমালোকৰ 2.2 ৰ পৰা একত কিছু তাৰ পৰা এটা অংক আহিব কেনেকুৱা যে কোৱেশ্চন আহিব ধৰা এটা কোৱেশ্চন দিয়া থাকিলে যে হেই দ্বিঘাত বহুপদৰ শূন্য উলিওৱা আৰু শূন্য আৰু হৰকবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা শিকালো তাৰ পিছত শিকালো কি যে শূন্যবিলাক দিয়া আছিল তাৰ পৰা বহুপদ উলিয়াব লাগে 2 নম্বৰ কোৱেশ্চন শিকালো 3 নম্বৰ কোৱেশ্চনত একে দিয়া আছিল শূন্যবিলাক দিয়া আছিল তাৰ পৰা এটা বহুপদ উলাব লাগে শিকাই দিলো এতিয়া কি শিকাম বহুপদৰ হৰণ ঠিক আছে হ'ব আজিৰ কাৰণে এইখিনি পৰৱৰ্তী ক্লাছত বহুপদৰ হৰণ তোমালোকে
শিকাবলৈ চেষ্টা কৰিম। তোমালোকে সদায় কৈ আছো যে তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে আমাক কি কৰিবা, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। তোমালোকৰ কমেণ্টবিলাক আমি পঢ়োঁ, কোনে কি কমেণ্ট কৰিছে সেই কমেণ্টবিলাক পাই কিনে আমি ভিডিঅ' বনাবলৈ অলপ উৎসাহ উদ্দীপনা পাওঁ। আৰু তোমালোকৰ কমেণ্টত যদি কিবা অভাৱ অভিযোগ থাকে নিশ্চয় তোমালোকে ক'বা, আমি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিৰ কাৰণে বাই বাই।